যেতিয়া আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব গৈছে তেনে ক্ষেত্ৰত আপুনি সাৰ্ভাৰ ডিড নট ৰেছপন্ড এট দ্য টাইম বা প্ৰপাৰ টাইম তেনেকুৱা এটা ৰেছপন্ড দেখুৱাইছে 504 তো সেইটো বহুতৰে হৈ আছে মই এতিয়া আপোনালোকক দেখাও যে কেনেকুৱাকে দেখুৱাইছে তো ইয়াত চাব পাৰিছে আপুনি যেতিয়া NSPৰ অফিচিয়েল পেজত গুচি যাব গৈ ফ্ৰেছ এপ্লিকেশ্যন যিটো অপশ্যন পাইছে যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে তাৰপিছত আপুনি ইয়াত ফ্ৰেছ এপ্লিকেণ্টত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব ইয়াত তললৈ যাব তললৈ যোৱাৰ পিছত এইটো অপশ্যন এটা দেখা পাইছে এপ্লিকেশ্যন আইডি তো যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি দিছে তেনে ক্ষেত্ৰত আপুনি এপ্লিকেশ্যন আইডিটো দি দিব দি দিয়াৰ পিছত পাছৱৰ্ডটো দি আপুনি ইয়াত ক্যাপচাটো ভৰাই দিব তো আপুনি চাব পাৰিছে এপ্লিকেশ্যন আইডিটো ভৰাই দিয়া হ'ল ভৰাই দিয়াৰ পিছত যেতিয়া আপুনি লগইনত ক্লিক কৰি দিব অকণমান টাইম লোড ল'ব আৰু ইয়াৰ মাজতে মই আপোনালোকক কওঁ যদি আপোনালোকে কিবা অসুবিধা পাইছে ঈশান উদয় স্কলাৰশ্বিপৰ এপ্লিকেশ্যনৰ প্ৰচেছত আপোনালোকে মোক ডাইৰেক্ট ইনষ্টাত DM কৰিব পাৰে নতুবা আপুনি ফেচবুক পেজতো কণ্টেক্ট কৰিব পাৰে বা মোৰ হোৱাটছএপৰ ডিটেইলছো দিয়া আছে তাত গৈ আপুনি DM কৰিব পাৰে তো ডেফিনেটলি মই আপোনালোকক ৰেছপন্স দিম তো ইয়াত আপুনি চাব পাৰিছে এতিয়া 504 গেটৱে টাইম আউট দিছ সাৰ্ভাৰ ডিড নট ৰেছপন্ড ইন টাইম তো এইটো হ'ল সাৰ্ভাৰৰ প্ৰব্লেম ইয়াত আপুনি একো কৰিব নোৱাৰে ইয়াত ক্লিয়াৰলি দিয়া আছে দ্য সাৰ্ভাৰ ডিড নট ৰেছপন্ড ইন টাইম মানে যিটো স্কলাৰশ্বিপৰ পৰ্টেল হয় তাৰ পৰাই ৰেছপন্স অন টাইমত দিয়া নাই এইটো ডেফিনেটলি সোনকালে ঠিক হ'ব আৰু যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে আপুনি মিডনাইটৰ পিছত আপুনি এপ্লিকেশ্যনটো কমপ্লিট কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনাৰ সাৰ্ভাৰৰ প্ৰব্লেমটো কম থাকে আৰু এপ্লিকেশ্যন কেনেকৈ কৰিব এপ্লাই কেনেকৈ কৰিব সবিশেষ ভিডিঅ' আহি থাকিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয়